তই ৰাতি 8 ঘণ্টা শুইছিলি নে নাই? তবে শুনছা নাই? হেল্ল' তই কি কৰি আছা তই? হৰ হৰ বম বোলে, ওম নমঃ শিৱায় বম বোলে। শুন না, তই মই ধ্যানটো ভংগ কৰি দিলি, গম পাইছা নে নাই? দেচোন ক, কি প্ৰব্লেম হৈছে তোৰ কচোন আজি? আবে মই কালি এটা বস্তু কৰিছিলো হা, 6 ঘণ্টামান পঢ়লো, কিন্তু বস্তুটো দেখোন আজি চালো মই বোলে ৰিভাইজ কৰিব চাওঁতে মই মানে পাহৰি থাকিলো। কিন্তু কালি মই 6 ঘণ্টা পঢ়িছিলো হা, মোৰ মনত আছে সেইখিনি। তাৰমানে 6 ঘণ্টাটো পঢ়লি, তাৰপিছত তোৰ কি মনত ৰাখিনি বস্তু মনত নাথাকে। এনেকুৱা কি প্ৰব্লেম হৈছে মোৰ লগত যে 6 ঘণ্টা পঢ়াৰ পিছতো মই মানে মনত ৰাখিব পৰা নাই। চা মই চলিছো তই ৰাতি 8 ঘণ্টা শুইছিলি নে নাই? এনে মই 8 ঘণ্টা শুৱা যায় একদম ফাল্টু হৈছে। শুইছি 6-5 ঘণ্টা এনেকে শুইছো আৰু মই। তোৰ মেমৰিয়ে পঢ়াখিনি বস্তু কেনেকৈ ৰিটাৰ্ণ কৰিব? তই যদি 8 ঘণ্টা শুৱাই নাই, তই কি ক'ব খুজিছা? তাৰমানে মই যদি 8 ঘণ্টা শুওঁ, মানে শ্লিপ চাইকেল পৰা প্ৰপাৰ কৰোঁ, তেতিয়া চব বস্তু মনত থাকি যাব। তই এটা এক্সাম্পল ভাব, তই গাড়ী এখনত আছ, গাড়ীখন চলাওঁতে অভাৰ কণ্টিনিউচলি পুৰা একদম অভাৰ হিট হৈ গৈছে। তাৰপিছত সেই গাড়ীটো বন্ধ হৈ গ'ল। কাৰণ কচোন, কাৰণটো এইটোৱে যে তই ৰেষ্ট দিয়া নাছিলি গাড়ীটো। ঠিক সেনেধৰণে তই দিনটোদি কাম কৰাৰ পাছত তই যোনখিনি পঢ়লি সেইখিনি মনত থাকিবৰ কাৰণে তই যদি মেমৰিটো ৰেষ্টত নিদিয়, তই কেনেকৈ মনত থাকিব? মানুহটো বহুত কামৰ হয়, তাৰে যদি ফ'ল' কৰি থৈ দিব। হৰ হৰ বম বোলে, ওম নমঃ শিৱায়।